আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি তুমি এইটো কৈছিলা তুমি তোমাৰ সকলো কাম বাদ দি অনবৰতে মোৰ লগত থাকিবা বুলি তেনেহ'লে এতিয়া আকৌ ক'ত যোৱা কৈছিল কিন্তু মইতো আছোৱেই মাত্ৰ অকণমান সময়ৰ কাৰণে যাম আৰু সোনকালে আহিমো হ'ব চোৱাচোন কথাবোৰ কিহৰ পৰা কি হৈ গ'ল মই যদি গম পালোহেঁতেন তুমি বিয়া হোৱা নাই বুলি তেনেহ'লে মই কেতিয়াও বিয়া নাপাতিলোহেঁতেন সেয়া মই ভালদৰে জানো চোৱা এতিয়া তুমি বিয়া কৰাইছা যেতিয়া তুমি মোক পাহৰিব লাগিব বা কি হ'ল বা হেউলৈ ইমান ফোন কৰিছোঁ ফোনটোৱে ৰিচিভ কৰা নাই ইমান দেৰিলৈকেতো তেওঁ নহাকৈ নাথাকে আৰু আজি তেওঁ সোনকালে আহিম বুলিহে কৈ থৈ গৈছিল কি বা হ'ল তই ৰাজীৱক এটা ফোন কৰচোন তেওঁ নিশ্চয় গম পাব ৰাজীৱকো ফোন কৰিছোঁ সিও ফোনটো উঠোৱা নাই তেনেহ'লে কিবা কামত ব্যস্ত হৈ আছে চাগে তই চিন্তা কৰিব নালাগে আহিব লগ কৰিলি কৰিলোঁ কথা পাতি কি পালি কথা পাতি এইটোৱে পালোঁ যে মই এতিয়াও মায়াকে ভাল মোৰ মনটো এতিয়াও মায়াকে বিচাৰে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ৰাজীৱ মায়াৰ সেই ফোন কলটো মই বিশ্বাসেই কৰিব নালাগিছিল মোৰ মনটোৱে বাৰে বাৰে কৈছিল মায়া জীয়াই আছে মায়া এতিয়াও বিয়া হোৱা নাই কিন্তু বৃষ্টিয়ে ফোন কৰিছিল মই ৰিচিভ কৰা নাই বৃষ্টিক এইবোৰ কথা নকবি তাই দুখ পাব মায়ে ঠিকেই কৈছে তই বিয়া পাতিছ যেতিয়া এতিয়া মায়াৰ পৰা দূৰত থাকিবি কিন্তু সেয়া মোৰ বাবে সম্ভৱ নহয় কি অঁ দেউতা আহিলা চামা আজি মই তোক এটা কথা কওঁ আজিলৈকে তোক মই কিছুমান চৰ্ত দি বন্দী কৰি ৰাখিছিলোঁ সেই সকলোবোৰৰ পৰা মই তোক আজি মুক্ত কৰি দিছোঁ তই যেনেকৈ বিচাৰ তই তোৰ জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিব পাৰ কিন্তু হঠাৎ ইমান পৰিৱৰ্তন কিহৰ বাবে দেউতা এয়া মই সম্পূৰ্ণ নিজাকে লোৱা সিদ্ধান্ত আচলতে মই ভুল কৰিছিলোঁ এতিয়া মই নিজে উপলব্ধি কৰিছোঁ যোৱা 3 বছৰে মই তোক কষ্ট দি কি পালোঁ একোৱেই নাপালোঁ তই থাকিলি মোৰ লগত কিন্তু মই ভালদৰে জানো যে ভিতৰে ভিতৰে তই মোক খং কৰি থাক মোৰ প্ৰতি প্ৰচণ্ড খং আছে তোৰ সেয়া তই মোক দেখুওৱা নাই এয়া মোৰ প্ৰতি থকা তোৰ ভাল পোৱা সেইবাবেহে তই মোৰ লগত ধুনীয়াকে আছ কিন্তু আচল কথাটো হ'ল
মই অপৰাধী, মই অপৰাধ কৰিছো। অনুৰাগক মই তোৰ পৰা আঁতৰ কৰিছো। তুমি ঠিকে কৈছা দেতা। মই যদিও তোমাৰ লগতে হাঁহি মাতি থাকো, তথাপিও মোৰ ভিতৰত তোমাৰ প্ৰতি প্ৰচণ্ড ক্ষোভ আছে। তুমি মোক বহুত কষ্ট দিলা দেতা। অনুৰাগে বিয়া পাতিলে। আজি 3 বছৰে মই এটা আশাতে বন্দী হৈ আছিলো যে এদিন তোমাৰ মন সলনি হ'ব আৰু আমি লগ হ'ম। কিন্তু কিন্তু মোৰ এতিয়া মন সলনি হ'ল মায়া। কিয় সলনি হ'ল তোমাৰ মন? কিয় সলনি হ'ল? তুমি ষড়যন্ত্ৰ কৰি অনুৰাগক বিয়া পাতিবলৈ বাধ্য কৰালা। তুমি মোক অনুৰাগক ফোন কৰাইছিলা যে মোৰ আন কাৰোবাৰ সৈতে বিয়া হৈ গ'ল। কিন্তু সঁচা কথাটো হ'ল মই আজিও অনুৰাগৰ নামতে সেন্দুৰ লৈ আছো। এয়া চোৱা সেন্দুৰ। আৰু সেইবাবে এতিয়া মই তোক অনুৰাগৰ লগ হোৱাটো বিচাৰিছো। তাৰ বাবে মই যি কৰিব লাগে কৰিম। তুমি কি কৰিব বিচাৰা? অনুৰাগে যিজনী ছোৱালীক বিয়া পাতিছে তাইক তুমি মাৰি পেলাবা? তাৰমানে তেতিয়া অনুৰাগে মোক আপোন কৰি ল'ব পাৰিব। কি হ'ল? কি হ'ল? একো নোকোৱা যে? মনে মনে থাকিলা কিয়? কোৱা দেতা, কোৱা না। মই মোৰ ভুলৰ বাবে মই অনুতপ্ত। পাৰ যদি তই মোক ক্ষমা কৰি দিবি। ৰাজীৱ, তাই এইটোও সেন্দুৰ লৈ আছে আৰু মই ভালদৰে জানো সেই সেন্দুৰখিনি মোৰ নামৰ। তাই এতিয়াও মোক নিজৰ স্বামী বুলিয়ে ভাবি আছে। ইয়াৰ অৰ্থ হ'ল আমাৰ ভালপোৱা শেষ হৈ যোৱা নাই। তাই এতিয়াও মোক লৈ কল্পনা কৰে, সপোন দেখে, আশা কৰে। কিন্তু মই স্বাৰ্থপৰ হৈ নগ'লোনে? কিয় হ'ল এনেকুৱা? মই কথাবোৰ কিয় আগতে গম নাপালো? কিবা কথাত ব্যস্ত হৈ থাকিলে ফোন ৰিচিভ কৰিব নোৱাৰাটো ডাঙৰ কথা নহয়, কিন্তু মেছেজ এটা কৰিতো জনাব লাগে। মই ইয়াত কিমান চিন্তাত আছো, আৰু চিন্তা অহাটো স্বাভাৱিক, যিহেতু মই আপোনাৰ আগৰ জীৱনৰ কথা সকলো জানো। তাৰমানে তুমি মোক কিবা কথাত খং ৰাগ কৰিছা নেকি? নাই নাই, মই আপোনাক সন্দেহ কৰা নাই। হয়তো আপোনাক কৰা বিশ্বাসৰ সমান মই আন কাকোৱে কৰিব নোৱাৰো। মই কিবা এটা বিশেষ দৰকাৰী কামৰ বাবে ফোনটো উঠাব পৰা নাছিলোঁ। মোৰ চিন্তা হয় নহয়, ঘৰখনত মই অকলে থাকো, আপোনাৰ কথাইতো ভাবি থাকো। মই স্বীকাৰ কৰিছোঁ মোৰ ভুল হৈছে, আৰু এনেকুৱা কেতিয়াও নকৰোঁ। ক'ত কাম আছিল আপোনাৰ? তাতেই দিয়া। ৰাজীৱেও ফোন উঠোৱা নাই। সিও মোৰ সৈতে কামত ব্যস্ত হৈ আছিলতো, সেইবাবে হয়তো সি গম পোৱা নাছিল। আজিৰ পৰা তেনেকুৱা নকৰিব প্লিজ, মোৰ বহুত চিন্তা হয়। ঠিক আছে, নকৰোঁ দিয়া। আপুনি বাৰু মোৰ পৰা কিবা লুকুৱাইছে নেকি? নাইতো, মই আকৌ তোমাৰ পৰা কি লুকুৱাম? কওকচোন, মোৰ চকুলে চাই কওক। তুমিও মানে এতিয়া মোক কিবা খাবলৈ দিয়া, মোৰ বৰ ভোক লাগিছে। সঁচাকৈ আপুনি মোৰ পৰা একো লুকুৱা নাইতো? সঁচাকৈ কৈছোঁ, মই একোৱে লুকুৱা নাই। এতিয়া মোক কিবা খাবলৈ দিয়া। ঠিক আছে, ভিতৰলৈ আহক। তুমি মোৰ মুখখন দেখিলেই গম পাই যোৱা ন মাহী, মই যদি কিবা চিন্তা কৰি থাকো। সেইটোতো হয়েই, কাৰণ মই তোৰ মাহীয়েৰ। বাৰু কচোন এতিয়া তই কি চিন্তা কৰি আছিলি? বহুত ভাবি চিন্তি তোমাক কথাটো কোৱাৰ সিদ্ধান্ত ল'লো। কি কথা? মায়া উভতি আহিছে। মায়া বৰ্তমান নিজৰ ঘৰতে আছে, আৰু আটাইতকৈ ডাঙৰ কথা, আজি মায়াক অনুৰাগে লগ কৰিবলৈ গৈছে।
ঐ বৃষ্টি, কি চিন্তা কৰি আছ? তুমি মোৰ মুখখন দেখিলেই গম পাই যোৱা ন মাহী, মই যদি কিবা চিন্তা কৰি থাকোঁ। সেইটোতো হয়েই, কাৰণ মই তোৰ মাহীয়েৰ। বাৰু কচোন এতিয়া, তই কি চিন্তা কৰি আছিলি? নহয় মাহী, মই এখেতক ইমান ফোন কৰি আছোঁ, তেওঁ ফোনটোৱে উঠোৱা নাছিল। আৰু এতিয়া মানুহজনে ভিতৰি ভিতৰি কিবা চিন্তা কৰি থকা যেন লাগিছে। কি হৈছে বাৰু? ঘৰ জোৱাই হৈ থকাৰ বাবে কোনোবাই আকৌ তেওঁক কিবা ক'লে নেকি? নে তেওঁ নিজে এনেকে থকাৰ কাৰণে মন বেয়া কৰি আছে? কি চিন্তা কৰি আছে বাৰু তেওঁ? তই এইবোৰ এনেই চিন্তা কৰিছ, তেনেকুৱা একো নহয়। কাৰণ অনুৰাগে নিজেই সিদ্ধান্ত লৈছিলে, তাকতো আমি জোৰ কৰা নাছিলোঁ। আৰু এইখন ঘৰত থাকিবৰ বাবে সি মানসিকভাৱে প্ৰস্তুত। বাৰু তই এতিয়া এইবোৰ কথা বাদ দে, তাক ভালকৈ খাবলৈ দে আৰু তাৰ লগত মৰমেৰে কথা বতৰা পাতিবি। যা। ঠিক আছে বাৰু। সেইবোৰ মই সকলো জানো ৰাজীৱ, কিন্তু মায়াই বিয়া পতা নাই বুলি জনাৰ পাছত মোৰ মনটোক মই বুজাব পৰা নাই। আৰু মায়াৰ সকলোবোৰ কথা জানিবলৈ মোৰ বৰ মন গৈছে। সেয়ে মই ভাবিছোঁ মই এবাৰ মায়াক লগ কৰিম, মই তাইৰ ঘৰলৈকে যাম। আপুনি খাওকচোন, মই ফোনটো ৰিচিভ কৰি আহোঁ। অঁ ৰাজীৱ, কোৱা। অনুৰাগ আছে নেকি কাষত? নাই। কিয়? মই এটা বিশেষ কাৰণত তোমাক ফোন কৰিছোঁ। বহুত ভাবি চিন্তি তোমাক কথাটো কোৱাৰ সিদ্ধান্ত ল'লোঁ। কি কথা? মায়া উভতি আহিছে। মায়া বৰ্তমান নিজৰ ঘৰতে আছে। আৰু আটাইতকৈ ডাঙৰ কথা, আজি মায়াক অনুৰাগে লগ কৰিবলৈ গৈছে। সেইকাৰণে আহোঁতে পলম হৈছিল। আৰু মই ফোন কৰি থকাৰ পাছতো ফোনটো উঠোৱা নাছিল। মই এতিয়াও মন কৰিছোঁ, মানুহজন যেন স্বাভাৱিক হৈ থকা নাই, কিবা চিন্তাত বিভোৰ হৈ আছে। কিন্তু বৃষ্টি, কথাটো তোমাক মই কোৱা বুলি নক'বা। কথাটো মই তোমাক নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। মই জানো আপুনি মায়াক লগ কৰিবলৈ গৈছিল। কিয় আপুনি মায়াক লগ কৰিবলৈ গৈছিল? কিয়? মায়া আহিল বুলি আপুনি কিয় লগ কৰিবলৈ যাব? মই আপোনাৰ পত্নী হয়। আপুনি মোক কথা দিছিল যে মায়াৰ লগত আপুনি আৰু কোনো সম্পৰ্ক নাৰাখে। বাহি বাহি আপুনি আজি ক'ত গৈছিল মোক ক'বনে? মই দেখোন তোমাক কৈছোঁৱেই কাম এটা আছিল বুলি। সঁচা কথা কওকচোন, আপুনি ক'লৈ গৈছিল? মই তোমাক সঁচাই কৈছোঁ। নাই, মোৰ কিন্তু বিশ্বাস হোৱা নাই। আপুনি কিবা কথা লুকুৱাইছে মোৰ পৰা। প্লিজ বৃষ্টি, মোক অকণমান সময় অকলশৰে থাকিবলৈ দিয়াচোন। মই বহুত টেনশ্যনত আছোঁ। কিহৰ টেনশ্যন? মোক কওকচোন। মোক তুমি অকণমান অকলশৰে এৰি দিয়াচোন। আপুনি মোৰ মূৰত ধৰি শপত খাই কওক যে আপুনি কামত ব্যস্ত আছিল। কওক। মই জানো আপুনি মায়াক লগ কৰিবলৈ গৈছিল। কিয় আপুনি মায়াক লগ কৰিবলৈ গৈছিল? কিয়? মায়া আহিল বুলি আপুনি কিয় লগ কৰিবলৈ যাব? মই আপোনাৰ পত্নী হয়। আপুনি মোক কথা দিছিল যে মায়াৰ লগত আপুনি আৰু কোনো সম্পৰ্ক নাৰাখে।
কিন্তু তাৰ পাছতো আপুনি কিয় গ'ল মায়াৰ ওচৰলৈ? মই জীৱনত সকলো সহ্য কৰিব পাৰিলেও মোৰ এই শিৰৰ সেন্দুৰখিনি ভাগ কৰাৰ কথা কেতিয়াও সহ্য কৰিব নোৱাৰো। বৃষ্টি মোক দিয়া কথাৰ পৰা আপুনি কিয় পলাই ফুৰিছে? মই মায়াক লগ কৰিবলৈ যোৱা কথাটো তোৰ বাহিৰে আন কোনেও নাজানে, গতিকে বৃষ্টিক কথাটো তয়ে ক'ব লাগিব। কিয় ক'লি তই? কৈছোঁ আৰু আগলৈ ক'ম। আজি তই মোৰ লগত বন্ধুত্ব শেষ কৰি দিব পাৰ, নাইবা চিৰদিনৰ বাবে তোৰ মোৰ সম্পৰ্ক শেষ হৈ যাব পাৰে। কিন্তু মই যি কৰিছোঁ তোৰ ভালৰ কাৰণে কৰিছোঁ, বৃষ্টিৰ ভালৰ কাৰণে কৰিছোঁ। কাৰণ তই দুই নাও দুই ভৰিত হৈ থাকিব নোৱাৰ। তই যদি মায়াক পাব বিচাৰ, বৃষ্টিক পাহৰিব লাগিব। আৰু যদি বৃষ্টিক পাবলৈ বিচাৰিছ, তেনেহ'লে মায়াক। ইয়াৰ বাহিৰে বেলেগ আৰু উপায় নাই। সিদ্ধান্ত তোৰ হাতত। তই মোক কথা দে যে তই কোনোদিনে মায়াক লগ নকৰ। মায়াই তোক জীৱনত দুখৰ বাহিৰে কি দিছে? তোৰ সুখ কেৱল বৃষ্টিৰ লগত আছে। বৃষ্টি, কি হ'ল? তই কিয় কান্দিছ? কি হৈছে বৃষ্টি? হা? অনুৰাগে আজি মায়াক লগ কৰিব গৈছিল। মাহী, কি? তই কেনেকৈ গম পালি? ৰাজীৱে কৈছে। তই অনুৰাগক সুধিছিলি নে নাই? তেওঁ মুখেৰে একো নাই মতা। তেওঁৰ নীৰৱতাই কথাখিনি সঁচা বুলি প্ৰমাণ কৰি দিছে। এইটো বৰ বেয়া কথা হৈছে। মায়া কিয় আহিছে? তাই বাৰু আহিলে, অনুৰাগে তাইক লগ কৰিবলৈ কিয় যাব লাগে? তই কিন্তু মনে মনে নাথাকিবি, নহ'লে কিন্তু পাছত গৈ বৰ ডাঙৰ অঘটন ঘটিব। এতিয়া মই কি কৰিম মাহী? মই কথাটো সহ্য কৰিব পৰা নাই। মোৰ বাৰু জীৱনলৈ ডাঙৰ বিপদ আহি আছে নেকি অ মাহী? নেকান্দিবিচোন, নেকান্দিবি। মই ৰাজীৱক লগ কৰি আহিলোঁ। মই গম পাইছোঁ এই সকলোবোৰ কথা তোমাক ৰাজীৱে কৈছে। মই ভবা নাছিলোঁ সি মোৰ বিশ্বাস ভাঙিব বুলি। আৰু আপুনিও জানো মোৰ বিশ্বাস ভঙা নাই? ভাঙিছোঁ, ময়ো তোমাৰ বিশ্বাস ভাঙিছোঁ। সেয়ে মই আজি তোমাক কথা দিছোঁ, এইবোৰ কথা মই ইয়াতে শেষ কৰিলোঁ। মই আৰু কোনোদিন মায়াক লগ নধৰোঁ। চিটুৱেশ্যন যিয়েই নহওক কিয়, মই তাইক কেতিয়াও লগ নকৰোঁ। মোক বিশ্বাস কৰিবা নহয় তুমি? আপুনি কেৱল মোৰ চকুত চকুত হৈ কওক যে মই সঁচা কথা কৈছোঁ। মই তোমাৰ শপত খাই কৈছোঁ, মই কোনোদিন আৰু মায়াৰ ওচৰলৈ নাযাওঁ। মোৰ জীৱনৰ পৰা মায়াৰ অধ্যায় ইমানতে শেষ কৰিলোঁ। আচলতে তাই অসুস্থ বুলি জানি মই নিজকে ৰখাব নোৱাৰি গৈছিলোঁ, কিন্তু এতিয়াৰ পৰা আৰু মই কোনো দিনে নাযাওঁ। ধূলি অৰি বাটেৰে কোনোবা শেষতে তোমাৰ